পালোহি আমাৰ যোনখন দেশৰ আমাৰ নিচিলাবন্ধা গাঁৱৰ নিবাসী কৃষ্ণৰাম হাজৰিকাদা তেখেত বৰ্তমান এজিপিৰ ভাল এজন কৰ্মকৰ্তা বা আপোনাৰ আমাৰ এই ল'ৰা ছোৱালীজনো আহিছে মোৰ দৃষ্টিপ্ৰিয়াৰ পৰা আৰু মই আহিছোঁ আৰু আপোনাৰ দেখুৱালোঁ ঘৰখন তেখেতৰ বাহিৰৰ পৰাই দেখুৱালোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ যোনটো নিৰ্দিষ্ট গন্তব্যস্থানৰ পথলৈ মোৰ কেঁচুৱা দুজনৰ সৈতে আৰু লগতে আপোনাৰ কেঁচুৱা দুগৰাকী আপোনাৰ এতিয়া বৰ্তমান এজনী হ'ল দৃষ্টিপ্ৰিয়া বৰা, এজনী হৈছে আপোনাৰ অনিশা হাজৰিকা। এই দুজনী আগে গৈ আছে, মই পিছে গৈ আছোঁ তেওঁলোকৰ। এটা মানে তেওঁলোকক মানে কি কয় শৈশৱটো তেওঁলোকক মোক দেখুৱাইছোঁ যে শৈশৱৰ ধেমালি কেনেকৈ তেওঁলোকৰ পৰা ল'ব পাৰি। মই শৈশৱপূৰ্ণ আৰু তেওঁলোকে কিছুমানে এটা মাৰি ল'ৰা এটাই খেলিয়ে আছে, পোৱালি এটাই তেওঁ বালিজুলিৰ লগত খেলে। আপোনাৰ অলপ তেওঁৰ নামটো বেলেগ, তেওঁৰ নামটো হৈছে আপোনাৰ গুটি আৰু তেওঁৰ নামটো হৈছে কি আছিলে টুকটুক আৰু তাৰ নিজস্ব বেলেগ সম্পূৰ্ণ নামটো মই গম নাপাওঁ বাৰু। আৰু লগতে আৰু দুজন মানুহজন বহি আছে। তোমাৰ নামটো কি হেৰি ল'ৰাটো? উজ্জ্বল মেধি ন? উজ্জ্বল হোৱা তুমি দেই, ভাল হওক। ল'ৰাজনে মানে ভাল চিন্তাই কৰে বাৰু। তেওঁ মানে খেলা পৰিব, তেওঁৰ ল'ৰা ছোৱালী হেৰি নাই, লগৰীয়া নাই, তাৰ কাৰণে তেওঁ মানে কি কয় বালিজুলিৰ লগতেই খেলি থাকে। আৰু শ্ৰীমন্ত মেধি আৰু আগতে আমাৰ এইজন ল'ৰাও আমাৰ বন্ধু। এইফালে আমাৰ এজনী বাইদেউ বহি আছে। এইফালে আপোনাৰ চুকত মানুহগৰাকী দেখা পোৱা নাই, আপোনালোকে কেমেৰাত দেখিব, বহুত দূৰণিত বহি আছে, বহুত দূৰণিত মানে নেদেখা দূৰণিত। আৰু এতিয়া আমি আহিছোঁ ধুনীয়াকৈ নিজৰ যোনটো মোৰ চেনেলত দিবলগীয়া ভিডিঅ' যে আমাৰ শুৱনি গাঁওখনি যে মানুহসকল কেনেকৈ নিজস্ব কাম বন কৰি তেওঁলোকে নিজৰ কাম বন চিন্তাৰ দ্বাৰা তেওঁলোক কেইটামান বহা মেলাও কৰে বা আপোনাৰ তেওঁলোকৰ যোনখিনি আজৰি সময়খিনি তেওঁলোকে ধুনীয়াকৈ কথোপকথন কৰে। আৰু এইফালে আপোনাৰ দেখা পাইছে বিভিন্ন ঘৰ মানে আমাৰ এই সৰু পোৱালী মিনতি খুৰী ঘৰ, আপোনাৰ তেনেকুৱা বিভিন্ন ঘৰ এখন। আৰু আমি সৰুকৈ বাটৰি আহি ওলাই পেলাই এতিয়া বৰ্তমান আমি পাইছোঁহি আমাৰ যোনখিনি আমাৰ চিলাবন্ধা যোনটো তিনিআলিটো পাইছোঁ। লাহেকৈ আমি আহি পেলাই কৃষ্ণৰাম হাজৰিকা পথৰ পৰা আহি পেলাই আমি তিনিআলি পাইছোঁ। আমি প্ৰথম দেখুৱালে এই মানুহখিনি কেনেকৈ গেডাৰিং হয়, তেওঁলোকে নিজস্ব কৰ্মদ্য প্ৰদ্যুন্ন হাজৰিকা, আপোনাৰ এওঁ আমাৰ হেৰি বিকাশ দাস, তেনেকৈ বিভিন্নজন আপোনাৰ ল'ৰা ছোৱালী আছে। আমাৰ দেৱজিৎ দাস আছে, জয়ন্ত আছে। জয়ন্ত বৰ ধুনীয়া বাঁহী বজায় আৰু গতিকে আপোনালোকে মোৰ চেনেলত চাব আৰু তেওঁকো আপোনাৰ কেতিয়াবা পাৰিলে মাতিব। আৰু এই আমাৰ যোনখন মাধৱ ষ্ট'ৰ মালিক সেই মাধৱ ষ্ট'ৰে ধুনীয়াকৈ তাত আছে, দোকান খোলা আছে। আৰু দোকানলৈ আহিব আপোনালোক, তেওঁলোকক যিমানখিনি তেওঁ বিজনেছত সহায় সহযোগিতা আগবঢ়াব। এইটোৱে আমাৰ কঁঠালৰ কলি লাহেকৈ আমাৰ বসন্ত কাল আহি আছে মানে আমাৰ কঁঠালৰ মুচি লাগিছে আৰু আপোনালোকে খাবহি পাৰিব কঁঠাল, আপোনালোকৰ ইয়াতেই পাব। নিচিলাবন্ধা গাঁৱতে বহুত কঁঠাল আপোনালোকৰ যিমান লাগে। গতিকে আপোনালোকৰ যদি আমেৰিকান পিপুলছেও কঁঠাল বিচাৰে তেনে কঁঠাল পাব আপোনালোকে। এইখিনি মাধৱ ষ্ট'ৰলৈ আহি পালোঁ। অলপ কিছু দূৰ গ'লেই আমাৰ ঘৰ পামগৈ। আমি গৈ আছোঁ মাধৱ ষ্ট'ৰ দেখুৱালোঁ। আপোনালোক আহিব আমি ভিডিঅ'ৰ জৰিয়তে মাধৱ ষ্ট'ৰলৈ। আৰু এই পূৰ্ণিমা দাসো তেওঁ বহি আছে আৰু আমাৰ কিছুমান মানুহ বহি আছে। আমি মাধৱ ষ্ট'ৰলৈ আপোনালোক আহিব। মোৰ চেনেলটোৰ নাম জনাৰ্দন বৰা, আপোনালোকে চাব, ভিডিঅ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আমি এতিয়া পালোঁ আমাৰ এখন ডাঙৰ ষ্ট'ৰ এখন, আমাৰ নিচিলাবন্ধা ষ্ট'ৰ, আপোনাৰ যোনখন বুলি কয় আপোনাৰ মনমোহন ষ্ট'ৰ, তেখেতৰ এইখন দোকান। আৰু আপোনাৰ এতিয়া মই মোৰ পথৰে আহি আছোঁ ধুনীয়াকৈ, এতিয়া আগবাঢ়ি গৈ আছোঁ। মই দেখুৱাই গৈ আছোঁ আমাৰ চেনেলৰ জৰিয়তে যে আমাৰ শুৱনি গাঁওখনি কেনেকুৱা দেখিবলৈ। আৰু আপোনালোকৰ শুৱনি গাঁওখনিৰ আপোনাৰ এটা পৰিৱেশ যে মানুহসকল কেনেকৈ মিলা প্ৰীতিৰে কেনেকৈ এটা সদ্ভাৱনাৰে তেনেকৈ ধুনীয়াকৈ এটা সমিল মিলৰে বহি থাকে। গতিকে আমি দেখুৱালোঁ আজি আমাৰ চেনেলৰ জৰিয়তে এইখিনিতে। আৰু এইটো আমাৰ তেজপুৰৰ পৰা আহি পেলাই যোনটো আপোনাৰ চুলুং পাৰ হৈ, যোনটো নলতলি পাৰ হৈ আপোনাৰ এটা ইটা ভাটাৰ কাষেৰে বা বিয়াৰ ধাবাৰ মুখেৰে সোমাই আহি ৰাস্তাটোৰে আপোনালোকে তেজপুৰৰ পৰা আহি ধুনীয়াকৈ কলিয়াবৰ কলেজৰ যোনটো ৰোড সেইটো পাব পাৰিব। আৰু আহিব আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, আপোনাৰ এই যিটো হাইৱেৰ ওচৰতে আমাৰ এই ঘৰটো। আৰু আমি হাইৱেৰ কাষত লাহেকৈ যোৱা চিন্তা কৰি আছোঁ। আৰু মোৰ এইটোৱেই হৈছে আপোনাৰ সৰু উৰুখা পূজাটো, যোনটোত আপোনাৰ মই বাস কৰোঁ, মই থাকোঁ। আৰু আমাৰ এইখিনিয়ে হৈছে আমাৰ কেম্পাছখিনি। আৰু আপোনাৰ আপোনালোক আমাৰ ঘৰলৈ আহিব, মোক চাবলৈ আহিব বা মোৰ পৰা আপোনালোকে কিছুমান সৰু সুৰা তথ্য জনাবও পাৰিম মই আপোনালোকক। আহি আমি এতিয়া ভিতৰত পালোঁহি। আৰু আমাৰ দৃষ্টিপ্ৰিয়া বৰাও আমাক আদৰণি জনালে, আমাৰ ঘৰলৈ ৱেলকাম টু মাই হোম বুলি ক'লে। আৰু তেওঁ আমাৰ এগৰাকী দৃষ্টিপ্ৰিয়া বৰা। আৰু আমাৰ অনিশা হাজৰিকা ইয়াতে আছে। মোৰ ভিতৰটো মানে কি হৈছে, আপোনালোকৰ ঘৰটো ইমান ধুনীয়া নহয়, গতিকে ঘৰ ধুনীয়া নহয় কিন্তু আমাৰ মনটো ধুনীয়া। গতিকে মনটো ধুনীয়া কাৰণে ঘৰটো ধুনীয়া বুলি ভাবি পেলাই আজি মোৰ যোনটো আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু লগতে মোৰ শ্ৰীমতীক আপোনাৰ দেখুৱালোঁ, পিছফালে আপোনাৰ অকণমান শ্ৰীমতীক দেখা